বন্ধুসকল স্বাস্থ্য ভেটেনাৰী এছআই কনষ্টেবল পদৰ পুনৰ আহিছে ডাঙৰ খবৰ তৎক্ষণাত এপ্লাই কৰা তোমালোকে ইতিমধ্যে মুখ্যমন্ত্ৰী মহোদয়ৰ পৰাও ঘোষণা আহিছে নাৰ্ছ পঢ়া ছোৱালীয়ে ভুলতো মিছ নকৰিব আজিৰ এই ভিডিঅ'টি মুঠ ৬,৬১২ পদ 8, 10, 12 পাছলৈ এই ভিডিঅ'ত আপোনালোকে এই সকলোখিনি তথ্য লাভ কৰিব সম্পূৰ্ণ ১৭ মাৰ্চৰ আপডেট হয় যদি আপুনি আমাৰ চেনেলত প্ৰথমবাৰ আহিছে ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব আগলৈ এনেকুৱা আপডেট পাই থাকিবলৈ মৰমৰ বন্ধু বান্ধৱীসকল আমি প্ৰথমে এছআইৰ পৰা আৰম্ভ কৰিছোঁ সশস্ত্ৰ সীমা বল অৰ্থাৎ SSBৰ পৰা 51টা সাব ইন্সপেক্টৰ ভেকেন্সি আহিছে বৰ্তমান সময়ত আৰু এই 51টা ভেকেন্সিক ভগাই দিয়া হৈছে এছআই কমিউনিকেশ্যন আৰু এছআই ষ্টাফ নাৰ্ছৰ মিলাই হয় 51টা 21টা 20টা আৰু 10টা দৰমহা বহুত বেছি হয় জইনিঙত আপোনালোকৰ বেচিক পে ৩৫,৪০০ৰ পৰা আৰম্ভ হ'ব ১,১২,৪০০লৈকে কি হয় বেচিক পে হয় অৰ্থাৎ আপোনালোকে জইনিঙত 50K চেলাৰী লাভ কৰিব বিভিন্ন এলাউন্স গ্ৰেড পে আদি মিলাই আৰু ইয়াত কোৱালিফিকেশ্যনবিলাক এছআই পায়নিয়াৰৰ বাবে চিভিল ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব এছআই কমিউনিকেশ্যনৰ বাবে আপোনালোকে বেচেলাৰ ডিগ্ৰী কমিউনিকেশ্যন বা ইলেক্ট্ৰনিক্সৰ পৰা কৰা হ'লে হ'ব কিন্তু যদি আপুনি ছায়েন্সৰ পৰা ফিজিক্স কেমেষ্ট্ৰি বা মেথছত মেজৰ লৈ ছাবজেক্ট লৈ পঢ়িছে তেতিয়াও এপ্লাই কৰিব পাৰিব আৰু এছআই ষ্টাফ নাৰ্ছ মই আগতেই থাম্বনেইলত লিখি দিছোঁ যে ছোৱালীসকলে এই ভিডিঅ' ভুলতো মিছ কৰিব নালাগে কাৰণ যিসকলে 12 পাছ কৰাৰ পিছত GNM পঢ়ি থৈছে তেওঁলোকে ইয়াতে এপ্লাই কৰিব পাৰিব বা আপুনি যদি আমাৰ NHM অসমত চাকৰি কৰি আছে 20-25 হাজাৰ চেলাৰীত তেনে ক্ষেত্ৰত ইয়াতে আপুনি জইনিঙতে 50K লাভ কৰিব গতিকে এবাৰ আপুনি ভাগ লৈ ইয়াত কম্পিটিশ্যন কৰিব পাৰে বয়সবিলাক আপোনালোকৰ 30 বছৰ ওপৰত হ'ব নোৱাৰিব যদিও OBC ৰিজাৰ্ভেশ্যন 3 বছৰ আছে 33 বছৰলৈকে পাৰিব SCয়ে 5 বছৰ ৰিজাৰ্ভেশ্যন পাই 35 ইয়াৰ্ছলৈকে পাৰিব STয়েও 35 ইয়াৰ্ছলৈকে পাৰিব ইয়াত এপ্লিকেশ্যন ফিজ জেনেৰেল OBC EWSৰ 200 টকা যদিও SC ST ESM বা ফিমেল কেণ্ডিডেটৰ সম্পূৰ্ণ নীল হয় এতিয়া কথা হ'ল যদি আপোনাক এপ্লাই কৰি দিব লাগে অনলাইনত তেতিয়াহ'লে আপুনি আমাৰ 8473859389 হোৱাটছআপ নাম্বাৰত তৎক্ষণাত যোগাযোগ কৰক 21 মাৰ্চৰ পৰাহে অৱশ্যে এপ্লাই আৰম্ভ হ'ব আৰু 20 মাৰ্চ লাষ্ট ডেট হয় 20 মাৰ্চ নহয় 20 এপ্ৰিল নেক্সট বন্ধুসকল সশস্ত্ৰ সীমা বল SSBৰ পৰা 827টা কনষ্টেবল লেভেলৰ ভেকেন্সি আহিছে লাষ্ট ডেট 20 এপ্ৰিলে হয় ইয়াত ভেকেন্সিবিলাক ভগাই দিছে আপোনালোকে চাব পাৰে কনষ্টেবল ভেটেৰিনাৰীৰ 34টা কনষ্টেবল ড্ৰাইভাৰৰ আটাইতকৈ বেছি আছে 553 ড্ৰাইভিং লাইচেন্স থকাবিলাকে মিছ নকৰিব আৰু ইয়াত চাব পাৰে একেবাৰে শেষত নাৰ্ছিং অৰ্ডাৰলি এটা ভেকেন্সি আছে দৰমহা ইয়াত 21,000ৰ পৰা 69,000লৈ বেচিক পে বিভিন্ন গ্ৰেড পে এলাউন্স মিলাই আপোনালোকে জইনিঙত ইয়াত 35K চেলাৰী লাভ কৰিব ইয়াত সকলোখিনি পদৰ বাবে বয়সৰ সময়সীমা দেখুৱাই আছে আপোনালোকে চাই ল'ব ভিডিঅ'টি ষ্টপ কৰি এবাৰ ডিছপ্লেত আনহাতে যদি আপুনি এডভাৰটাইজমেণ্টটো ডাউনলোড কৰিব বিচাৰে আমাৰ টেলিগ্ৰাম বা আমাৰ হোৱাটছআপ চেনেলত জইন হৈ ল'ব ডেছক্ৰিপশ্যনতে লিংকছ দিয়া আছে ডাইৰেক্ট আপোনালোকে এডভাৰটাইজমেণ্টটো পাই যাব তাত এইখিনি বয়সৰ বাহিৰেও বয়সৰ ৰিজাৰ্ভেশ্যনটো থাকে SC STৰ 5 বছৰ OBC MOBCৰ 3 বছৰ আপোনালোকে ডিছপ্লেত নিশ্চয় প্ৰত্যক্ষ কৰিছেই এয়া SSBৰ এই 827টা কনষ্টেবল পদত এপ্লাই কৰিবলৈ আপোনালোকৰ কোৱালিফিকেশ্যনবিলাক 10th পাছ হোৱাৰ লগতে ড্ৰাইভাৰত এপ্লাই কৰিবলৈ ড্ৰাইভিং লাইচেন্স লাগিব আগতে জনাইছোঁ মই আৰু ভেটেৰিনাৰীৰ যি ভেকেন্সি আহিছে তাত আপোনালোকে 10th পাছ হ'ব লাগিব আনহাতে 10thত আপোনালোকৰ ছায়েন্স এটা ছাবজেক্ট থাকিব লাগিব যদি আপুনি 12 পাছ কৰিছে ছায়েন্স ছিষ্টেমৰ পৰা আপোনাৰ কেমেষ্ট্ৰি আৰু বায়'লজি আছিলে তেতিয়াহ'লে আপুনি কোনো ধৰণৰ এক্সপিৰিয়েঞ্চ চাৰ্টিফিকেট নথকাৰ পিছতো এপ্লাই কৰিব পাৰিব বাকি যিখিনি কনষ্টেবলতে গ্ৰেড 4 কনষ্টেবলতে মানে 4th গ্ৰেড লেভেলৰ পোষ্ট হয় তাতে আপোনালোকে মেট্ৰিক পাছ হোৱাৰ লগতে 2 বছৰৰ পোষ্ট হিচাপে এক্সপিৰিয়েঞ্চ বিচাৰিছে এপ্লিকেশ্যন ফি ইয়াতে 100 টকা আছে SC ST ফিমেলৰ নীল হয় এইসমূহ পদৰো 21 মাৰ্চৰ পৰা 20 এপ্ৰিললৈকে অনলাইন যোগে আবেদন হ'ব আপোনালোকে এপ্লাই যেতিয়া সময় হ'ব আমাৰ এই হোৱাটছআপ নাম্বাৰটো স্ক্ৰীনশ্বট কৰি থৈ দিয়ক বা ছেভ কৰি থৈ দিয়ক উৎপল ডেকা আমাক হোৱাটছআপ কৰিব আপোনালোকক এপ্লাইটো কৰি দিয়া হ'ব আৰু আপোনালোকে নিশ্চয় গমেই পায় আসাম ফৰেষ্ট আসাম পুলিচ বিভিন্ন বিভাগ মিলাই আসাম পুলিচ আৰু আসাম ফৰেষ্টৰ বিভিন্ন পদ মিলাই টোটেল 5,734টা পদৰ ইতিমধ্যে 8 পাছৰ পৰা আৰম্ভ কৰি একেবাৰে BA পাছলৈকে এপ্লাই হৈ গৈছে এতিয়া যদিহে আপোনালোকে এই ভিডিঅ'টি ভালদৰে চাইছে নিশ্চয় বুজি পাই গৈছে সকলোখিনি কথা সকলোখিনি থাম্বনেইলত লিখা মতে হয় আপোনালোকে আমাৰ চেনেলটি এনেদৰে আপডেটবোৰ আগলৈ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থ'ব ধন্যবাদ